নমস্কাৰ বন্ধুসকল, খুবেই ভাল লাগিলে আসাম পুলিচৰ যিহেতু ৰিজাল্ট দিলে। কালিয়ে দিছে আসাম কামাণ্ডোৰ দিছে আৰু গ্ৰেড 3 গ্ৰেড 4 দিছে। মানে কি ফেচবুক কালি চাইছোঁ, বহুত ভাল লাগিলে যে কিছুমান ল'ৰাবিলাকৰ যিহেতু ভাল ৰিজাল্ট হৈছে আৰু যিসকলৰ ৰিজাল্ট ভাল হৈছে শুভেচ্ছা জনাইছোঁ সকলোকে, যাতে মা দেউতাৰ সপোন ভালকৈ পূৰণ কৰিবা। আৰু বাকী আজি যিহেতু 11 তাৰিখ, আজি ৰিজাল্টত মোৰ লগৰ মানে গাঁৱৰ কেইটামান ল'ৰা আছিলে, ল'ৰাৰ ভিতৰত দুজনমান ল'ৰাই চাকৰি পালে। যিহেতু বহুত ভাল লাগিলে, মানে যিহেতু মই যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়াৰ পৰা লাগি আছিলে, মই যিহেতু তাৰ আগতে পাই গ'লোঁ, কিন্তু এতিয়া বৰ্তমান চাকৰিটো পাইছে। বহুত ভাল লাগিছে শুনি পিনে, যিহেতু মানে কি মোৰে মন ভাল লাগি গৈছে। মানে ল'ৰাবিলাকে যদি এনেকৈ চাকৰি পায় তেনেহ'লে বহুত ভাল লাগে। আৰু যিসকলে চাকৰি পোৱা নাই মন মাৰি নাথাকিবা, কাৰণ শুনা, চাকৰি কিছুমানে পাবই আৰু কিছুমানে ফেইল কৰিব লাগিব, সেইটোতো আমাৰ জীৱনত এনেকুৱাই থাকিবই আৰু মানুহবিলাকৰ। গতিকে যিসকলে চাকৰি পাইছে আগুৱাই যোৱা, আৰু যিসকলে চাকৰি পোৱা নাই তেখেতলোকে কি কৰিবা, ধুনীয়াকৈ তোমালোকে আকৌ নতুনকৈ মানে কি প্ৰিপাৰেশ্যন ধুনীয়াকৈ নতুনকৈ কৰা। বাকী টেনশ্যন কৰিবলগীয়া নাই, আৰু বহুত আহিব মানে ইণ্টাৰভিউ, গতিকে তাৰ কাৰণে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা কৰি থাকা। বাকী SSC যিসকলে চিলেক্টেড হৈ আছে এতিয়া বৰ্তমান মেডিকেলৰ কাৰণে, তেখেতসকলেও হয়তো SSC পোৱাৰ সম্ভাৱনা বহুত আছে। গতিকে তোমালোকে হাৰ নামানিবা, আৰু যিসকলৰ একো ফালৰ পৰা এতিয়ালৈকে ইণ্টাৰভিউ অহা নাই বুলি ভাবিছে তেখেতলোকেও এতিয়া প্ৰিপাৰেশ্যন কৰি থাকা। আসাম পুলিচৰ আৰু আহিব পাছত, আৰু লগতে তোমালোকৰ দিল্লী পুলিচৰো আহিছে, দিল্লী পুলিচৰো এপ্লাই কৰা। হেড কনষ্টেবলৰ যিহেতু আহিছে, এইবিলাকতো অলপ মাথা মাৰা। তো প্ৰিপাৰেশ্যন মেইন হয়, ৰিটেনৰ কাৰণে বঢ়িয়াকৈ পোৱা। অ'কে, ধন্যবাদ। জয় অসম।